তাৰমানে আজি কেইবছৰমান ধৰি আমাৰ পত্নী দুটা ল'ৰা ছোৱালী পেলাই থৈ এটা বিকলাংগ ল'ৰা হয় এই পেলাই থৈ গুচি গৈছে। গুচি যোৱাৰ পাছত যেতিয়া আমাৰ তাত আছিলে তেতিয়া আমি দুজনে মিলি পেলাই আমি সাহায্য হেৰি কৰিছিলোঁ। ৰাইজে সাহায্য দিছিলে দুটা ল'ৰা বিকলাংগ ল'ৰা পিনে চাই। কিন্তু সেই বিকলাংগ ল'ৰাক আমাৰ ওচৰ চুবুৰীয়া দুজনৰ তাত মানে পইচাটো দাৰ হিচাপে দিছিলোঁ। মানে সিহঁতে আমাক আহ্বান কৰিছিলে আহি কাকতি মিনতি কৰিছিলে যে আমি চলিব নোৱাৰিম এনেকুৱা কথা। মানে সিহঁতে আমাক চাইছিলে যে পইচা দিবলৈ, কিন্তু তাৰপিছত সিহঁতক আমি দিছোঁ। একজনক 10,000 টকা দিছোঁ আৰু কোনো 20,000 টকা দিছোঁ। সেই টকা এতিয়া সিহঁতে আবদ্ধ কৰি ৰাখিছে। ইয়াৰ মাজতে ল'ৰা দুটাৰ পত্নী গুচি গ'ল, পলাই গ'ল বেলেগৰ লগত, পলাই গৈ বেলেগৰ লগত বিবাহ হৈ গ'ল। এতিয়া পইচা তাক আমি দুজনে মিলি যিহেতু পইচাখিনি আমি হেৰি কৰিছোঁ, ৰাইজে সাহায্য দিছে, আমি খুজি মাগি উঠাইছোঁ। সেই পইচাখিনি সিহঁতক দিছোঁ। সেই পইচাখিনি আবদ্ধ কৰি ৰাখিছে। আমি চাবলৈ গ'লে তেওঁ কয় যে তেওঁক আমাৰ পত্নী যিজন আছিল তাক দি দিছোঁ বুলি কৈছে, কিন্তু তাক ফোন মাৰোঁ তাই বোলে তাক মই অৱগত কৰাওঁ। জাহাদ আলীৰ পুতেক বাহাৰুল ইছলামক দিছিলোঁ আৰু টুকুৰ পুতেক নাছিৰুলক দিছিলোঁ। ঘৰ ঢিংগুৰি চাবাৰী গংগাৰামাৰ ঘাটত। কিমান টকা? নাছিৰুলক দিছিলোঁ 20,000 টকা আৰু বাহাৰুলক দিছিলোঁ 20,000 টকা। দুজনে এতিয়া অগ্ৰাহ্য কৰিছে যে পইচা দিয়া নাই বুলি কৈছে। এতিয়া আমি আজি ভোটৰ দিন, আমি ভোট দিবলৈ গৈছিলোঁ, কিন্তু সেই সময়ত তেওঁক খুজিছিলোঁ, কিন্তু খোজাত সি এতিয়া কৈছে পইচা দিয়া নাই বুলি কৈ আছে আৰু সি ঘৰত লুকাই থাকি মহিলা যিসকল আছে উলিয়াই দি আমাক মাৰিবলৈ হেৰি কৰিছে। আমি তাৰ পৰা কোনোমতে বান্ধ ৰক্ষা কৰি ওলাই আহিছোঁ। মাৰপিট কৰিবলৈ আগ্ৰহ হৈছিলে, এই মহিলা কেইজন মাৰপিট কৰিবলৈ আগুৱাই আহিছিলে। আমি বাহাৰুলক দিছিলোঁ 20,000 আৰু নাছিৰুলক দিছিলোঁ 20,000। বাহাৰুল আৰু নাছিৰুলৰ ঘৰ ঢিংগুৰি চাপৰি গংগাৰামৰ ঘাটত। এতিয়া টকা দিয়া নাই বুলি সিহঁতে অৱগতি কৰিছে। আৰু এটা কথা, নাছিৰুলৰ কথাটো কৈছোঁ, গোপনে আমাৰ যি পত্নী আছিলে সি যিহেতু পলাই গুচি গ'ল, বিবাহ হৈ গ'ল, সিহঁতৰ ল'ৰা ছোৱালীও হৈ গ'ল, তাৰ লগত এতিয়া কোনো সম্পৰ্ক নাই। কিন্তু বিকলাংগ ল'ৰাটোৰ মই কষ্ট কৰি আছোঁ, 2-3 বছৰ ধৰি মই কষ্ট কৰি আছোঁ। সেই টকাটো গোপনে নাছিৰুলে সেই পত্নীজনীক অলপ কিছুমান টকা দি তেওঁৰ লগত বুজাবুজ কৰি আমাক বিপদত ৰাখিছে। চাওক বিকলাংগ ল'ৰাটো চাওকচোন, ৰাতি দিনীয়া আমি কষ্ট কৰি আছোঁ, কিন্তু নিজৰ মাতৃ নাচায়, নিজৰ মাতৃ গৰ্ভত ৰাখি নাচায়। মই গৰ্ভত ৰখা নাই, তথাপিও ল'ৰাটোক মই কষ্ট কৰি আছোঁ। গৰ্ভত ৰাখি পেলাই তই কেঁচুৱা থকাৰ পিছতো আকৌ নতুনকৈ কেঁচুৱা থকাৰ পিছতো আকৌ সন্তান জন্ম দি সেই সন্তান পোহপাল কৰি আছে। এই সন্তানটো কিয় অৱৰোধ কৰিছিলে? বিকলাংগ হৈছে, এইটো অৱৰোধ নেকি? বিকলাংগ আপোনাৰ হ'ব পাৰে, আপোনাৰ সাংবাদিক আপোনাৰ বিকলাংগ হ'ব পাৰে। বগানুজি দিয়া মিছা কথা কৈছোঁ মই মিছা কথা কৈছোঁ নেকি? আপোনাৰ বগানুজি আপোনাৰ হ'ব পাৰে। আমি এতিয়া কম নাছিৰুল্লাহ 20,000 টকা নাছিৰুলক দিছোঁ, টুকুমীয়া পুত্ৰ নাছিৰুলক দিছোঁ। সেই টকাখিনি বিকলাংগ সন্তানক পুৱাই দিব লাগে। আৰু জাহাদ আলী পুত্ৰ বাহাৰুলক 20,000 টকা দিছোঁ, সেই টকাখিনি আমাৰ বিকলাংগ সন্তানক পুৱাই দিব লাগে। আৰু যদি নিদিয়ে আমি কেছ কৰিম। কেছ কৰাৰ পিছতো যদি আমি কোনো ব্যৱস্থা নাপাওঁ, সেই কথাটো অসমৰ ৰাইজৰ আগত মই জনাব বিচাৰোঁ। সেইকাৰণে আপোনালোকক মাতিছোঁ।